সকলোকে স্বাগতম জনাইছো মোৰ অনলাইন ক্লাছত। আজি আমি ক্লাস 9 ৰ সংখ্যা প্ৰণালী পাঠটো আমি আজি পঢ়িম। ছাত্ৰ ছাত্ৰীসকল, সংখ্যা প্ৰণালী পাঠটো আৰম্ভ কৰাৰ আগতে আমি সংখ্যাৰ কিছুমান প্ৰকাৰ আছে, সেই প্ৰকাৰৰ বিষয়ে আমি জানি ল'ব লাগিব। সংখ্যা বুলি কওঁতে বিভিন্ন ধৰণৰ আমাৰ সংখ্যা আছে, যেনে হ'ল প্ৰথমতে আমি যিবিলাক গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সচৰাচৰ, যেনে 1 2 3 4 5 6 7 8 9 10 11 12 ইফালে কোনো সীমা নাই। এইবিলাক সংখ্যা যিবিলাক আমি সচৰাচৰ গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই সংখ্যাবিলাকক কোৱা হয় স্বাভাৱিক সংখ্যা। এইবিলাকক কোৱা হয় স্বাভাৱিক সংখ্যা, আৰু ইয়াক আমি ইংৰাজী আখৰ এনেৰে বুজাওঁ। এন মানে নেচাৰেল নাম্বাৰ। তাৰপিছত 2 নম্বৰতে আহিল আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক কোৱা হয়? পূৰ্ণ সংখ্যাটো আমি ইংৰাজী আখৰ ডব্লিউৰে আমি সূচিত কৰোঁ। পূৰ্ণ সংখ্যা একেবিলাকেই থাকিব, অকণমান সৰু এটা ডিফাৰেঞ্চ আছে, যেনে 1 2 3 4 5 6 7 8 9 10 এইবিলাক আছিল আমাৰ কি সংখ্যা? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ লগত 0 এটা যদি আমি এড কৰি দিওঁ, 0 এটা যদি দি দিওঁ, তেতিয়াহ'লে এই যিটো সংগতি, এই সংগতিটো কি হ'ব? পূৰ্ণ সংখ্যাৰ সংগতিটো হ'ব। ডিফাৰেঞ্চটো গম পাইছা নিশ্চয় তোমালোকে। ইয়াত 1ৰ পৰা আৰম্ভ হৈছে, তাৰমানে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, কিন্তু আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি? 1 নহয়, কি? 0। য়েছ, 0 হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। গতিকে এইটো স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা। এই দুটাৰ পিছত আমি পাম কি? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আমি জেড বা আই ইন্টিজাৰ্ছ বুলিও কোৱা হয়। অখণ্ড সংখ্যাক আমি জেড বা আইৰে বুজাওঁ। তো এই অখণ্ড সংখ্যা কোনবিলাক? পূৰ্ণ সংখ্যা থাকিবই, 0 1 2 3 4 5 6 এইবিলাকতো থাকিবই। তাৰ লগতে যিবিলাক ঋণাত্মক সংখ্যা আছিলে আমাৰ, -1 -2 -3, সেইবিলাক -1 -2 -3 -4 -5 -6 ইফালে আহি থাকিব এনেকৈ। তো এইবিলাক কি হ'ল? অখণ্ড সংখ্যা। বুজি পাইছানে? গতিকে ইয়াত যদি মন কৰা তোমালোকে দেখা পাবা যে অখণ্ড সংখ্যাবিলাকত কি আছে? পূৰ্ণ সংখ্যাবিলাক চব সোমাই আছে, কাৰণ 0 1 2 3 4 5 এইবিলাকেই আছিলে, সোমাই আছে। তাৰ লগতে নেগেটিভ নাম্বাৰবিলাকো আছে, -1 -2 -3। গতিকে সকলোবোৰ পূৰ্ণ সংখ্যাই কি হয়? অখণ্ড সংখ্যা হয়। কিন্তু সকলোবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। বুজি পাইছানে? সকলোবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়, কাৰণ ঋণাত্মক সংখ্যাবিলাকতো পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে সকলোবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। বুজি পাইছা? এতিয়া ইয়াৰ পিছত আমাৰ পৰিমেয় সংখ্যা আহিব। পৰিমেয় সংখ্যা, যিটোৰ বিষয়ে ইয়াত আমাৰ বহলভাৱে আলোচনা কৰা হৈছে, পৰিমেয় সংখ্যা এই চেপ্টাৰটোত। তো পৰিমেয় সংখ্যাটো কি হ'ব? 4 নম্বৰ। পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা ইয়াক ইংৰাজীত কিউ আখৰেৰে বুজোৱা হয়, আৰু ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। পৰিমেয় সংখ্যাক ৰেচনেল নাম্বাৰ। তো ৰেচনেল নাম্বাৰ বুলি কওঁতে আমি কি বুজিম? ৰেচনেল নাম্বাৰ মানে যেতিয়া আমি এটা অখণ্ড সংখ্যাৰে হৰণ কৰোঁ। অখণ্ড সংখ্যা মানে ইতিমধ্যে তোমালোকে পাইছাই যে কোনবিলাক 0 +1 +2 +3 +4 +5 এইবিলাক থাকিব, তাৰ লগতে -1 -2 -3 -4 এইবিলাকো থাকিব। গতিকে অখণ্ড সংখ্যা এটা যদি আন এটা অখণ্ড সংখ্যাৰে আমি হৰণ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? এটা পৰিমেয় সংখ্যা পাম। যেনে ধৰা 5, এইটো এটা অখণ্ড সংখ্যা, বেলেগ এটা অখণ্ড সংখ্যাৰে মই হৰণ কৰিছোঁ, যেনে -4। তো এইটো কি হ'ব? এইটো এটা পৰিমেয় সংখ্যা হ'ব। ঠিক তেনেকৈ 2/3 4/5 7/8 এই আটাইবিলাকে হৈছে কি সংখ্যা? পৰিমেয় সংখ্যা। তেতিয়াহ'লে আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে যিবিলাক বা অখণ্ড সংখ্যাৰে হৰণ কৰিলেহে এইটো পৰিমেয় সংখ্যা হ'ব নেকি? যেনে 1 2 3 4 এইবিলাক অখণ্ড সংখ্যা নহ'ব নেকি? আহা আমি চাওঁ। 1 2 3 4 5
1 1ক আমি 1/1 লিখিব পাৰো 5 5ক আমি 5/5 লিখিব পাৰো 6 5/5 নহয় সৰি 5ক আমি 5/1 লিখিব পাৰো 6ক 6/1 লিখিব পাৰো মানে সকলো সংখ্যাৰ তলতে কি আছে 1 আছে কিন্তু আমি এই 1টো নিলিখো যেনে 1 5 6 এনেকে লিখো এনেকে আমি নিলিখো কিন্তু প্ৰত্যেকৰে তলত একেটা আছে চোৱাচোন এটো 5ৰ লগত 5/1 টো ইকুৱেল 5ৰ লগত 5/1 টো ইকুৱেল কিয় কাৰণ 1 ৰে 5ক ডিভাইড কৰিলে 5 এ হয় 6ক 1 ৰে ডিভাইড কৰিলে 6 এ হয় সেই কাৰণে তলৰ 1 টো লিখা নহয় কিন্তু তলত সদায় 1 এটা থাকে গতিকে এই 1 5 6 এইবিলাক লগতে যিবিলাক আমাৰ আটাইবিলাকে অখণ্ড সংখ্যা যিবিলাক আছিল অখণ্ড সংখ্যাৰ সংগতিটো সেই গুটেই বিলাকে আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব তেতিয়াহলে এইটোতো মই এটা এক্সাম্পল দিলো কিন্তু পৰিমেয় সংখ্যাৰ ডেফিনেশনটো কি হ'ব সংজ্ঞাটো কি হ'ব সংজ্ঞাটো আমি এনেকৈ দিও যে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি লিখা যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব পাৰি তো p/q বুলি কওঁতে আমি কি বুজিম অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা p/q কি অখণ্ড সংখ্যা এইটো বিলংস টু বুজাই মানে p/q জেডত অন্তৰ্ভুক্ত তাৰ মানে অখণ্ড সংখ্যা কিন্তু অখণ্ড সংখ্যা হলেও q টো 0 হ'ব নোৱাৰে এই কন্ডিশনটো আমি লিখিব লাগিব লগত এই অখণ্ড সংখ্যাৰে হৰণ কৰিছো হয় কিন্তু অখণ্ড সংখ্যা হলেও তলত আমি অখণ্ড সংখ্যা 0 ৰে আমি হৰণ কৰিব নোৱাৰো কাৰণ যিকোনো সংখ্যাক 0 ৰে হৰণ কৰাটো সংজ্ঞাবদ্ধ নহয় উদাহৰণস্বৰূপে 5ক যদি আমি 0 ৰে হৰণ কৰো তেতিয়াহলে ইয়াৰ উত্তৰটো আমি পাম জানো না পাম আজিলৈকে কোনো গণিতজ্ঞ ইয়াক উলিয়াব পৰা নাই দে এটো সম্ভৱই নহয় আমি 5ক শূন্যৰে হৰণে কৰিব নোৱাৰো যিকোনো অখণ্ড সংখ্যাক শূন্যৰে আমি হৰণ কৰিব নোৱাৰো হেতু সংজ্ঞাবদ্ধই নহয় সেই কাৰণে p/q আৰ্হিত আমি লিখিব পৰা সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ কিন্তু ইয়াত q টো 0 হ'ব নোৱাৰে মানে যেটো হৰ থাকিব হৰটো 0 হ'ব নোৱাৰে কিন্তু ইয়াৰ উল্টাটো হ'ব পাৰে যদি মই 0/5 হ'বলে নহব বুলি কওঁ তেতিয়া এইটো কিন্তু হ'ব পাৰে এইটো পৰিমেয় সংখ্যা হ'ব কিন্তু এইটো পৰিমেয় সংখ্যা নহয় কিয় কাৰণ q টো 0 হৈ গল কন্ডিশনত কোৱা আছে যে q টো 0 হ'ব নোৱাৰে গতিকে যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় সেইবোৰ সংখ্যা পৰিমেয় সংখ্যা বুলি কোৱা হয় নিশ্চয় তোমালোকে বুজি পাইছা আকৌ এটা কুইক ৰিভিউ এটা কৰি দিও এইটো আমাৰ কি স্বাভাৱিক সংখ্যা ন্যাচাৰাল নাম্বাৰ n এই ন্যাচাৰাল নাম্বাৰ আটাইবিলাক ন্যাচাৰাল নাম্বাৰে কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো পূৰ্ণ সংখ্যা বুলি কলো পূৰ্ণ সংখ্যা মানে w কিয় কাৰণ ইয়াত 0 এটা এক্সট্ৰাকে থাকিব 0 এক্সট্ৰাকে থাকিব 0 টো ইয়াত অন্তৰ্ভুক্ত নহয় ন্যাচাৰাল নাম্বাৰ 1 2 3 4 হেবিলাকে হ'ব আৰু হোল নাম্বাৰ 0 টোৰ সৈতে গোটেই কিটা ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা গোটেই বিলাক মিলি পেলাই কি হ'ব এটা পূৰ্ণ সংখ্যা হ'ব আৰু স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা মিলি পেলাই কি হ'ব গোটেইটো এটা ইন্টিগ্ৰালস বায়াক আমি z বুলি কওঁ অখণ্ড সংখ্যা ইয়াত এইবিলাকৰ লগতে 0 1 2 3 4 লগতে যিবিলাক ঋণাত্মক সংখ্যা আছে -1 -2 -4 -8 এইবিলাকো থাকিব ইয়াত আৰু এই তিনিটা সংখ্যা আকৌ কোনটো অন্তৰ্ভুক্ত হৈ আছে কিউত অন্তৰ্ভুক্ত হৈ আছে বা পৰিমেয় সংখ্যাত অন্তৰ্ভুক্ত হৈ আছে তো এই গোটেই বিলাকে পৰিমেয় সংখ্যাত পৰিব তাৰ লগতে যিবিলাক আমাৰ p/q ফৰ্মৰ সংখ্যাবিলাক আছে সেই p/q আকাৰৰ সংখ্যাবিলাকো কত কমাব পৰিমেয় সংখ্যাত কমাব সো এটোই হৈছে আমাৰ আমি ব্যৱহাৰ কৰিব যিবিলাক সংখ্যা ব্যৱহাৰ কৰিম তাৰে ভিতৰত প্ৰধানকৈ এইবিলাক সংখ্যাৰ ওপৰতে আমাৰ আলোচনা কৰা হ'ব এতিয়া আহিছো অনুশীলনীত
অনুশীলনী 1.1 1.1 চোৱা 1.1 প্ৰথম কুৱেশ্যনত কোৱা হৈছে 1.1 প্ৰথম কুৱেশ্যন কোৱা হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে এইটো হৈছে কুৱেশ্যন মই কুৱেশ্যনটো লিখি দিছো শূন্যটো পৰিমেয় সংখ্যা হয়নে আৰু লগতে খোদা হৈছে যে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে প্ৰকাশ কৰিব পাৰিনে এইটো হৈছে আমাৰ কুৱেশ্যন এটা শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয় তা মই ইতিমধ্যে কৈছো যে যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ তেতিয়া হলে শূন্যক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি চাওহা শূন্যটোকটো আমি শূন্য হৰণ 1 লিখিব পাৰো কাৰণ শূন্যক একেৰে হৰণ কৰিলে আমি শূন্যই পাম শূন্য হৰণ 2 লিখিব পাৰো 2 শূন্যৰে হৰণ কৰিলে শূন্যই পাম ঠিক তেনেকৈ শূন্য হৰণ যিকোনো অখণ্ড সংখ্যা আমি ইয়াত বহাই দিব পাৰো যেটোৰে হৰণ কৰিলে আমি কি পাম এটা শূন্যক হৰণ কৰাৰ লগে লগে আমি শূন্যই পাম গতিকে কি হ'ব যে শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো তাৰ অৰ্থটো হৈছে যে শূন্যটো এটা কি হয় পৰিমেয় সংখ্যা হয় বুজি পাইছা নাই কাৰণ p/q আৰ্হিত লিখিব পৰা সংখ্যাটোই পৰিমেয় সংখ্যা আৰু q টো 0 হ'ব নোৱাৰে বুলি কৈছিলে কিন্তু ইয়াত q টো 0 হোৱা নাই q কোনটো আছিলে q আছিলে হৰ হৰ মানে তলত যেটো থাকে হেতু হৰ বুলি কোৱা হয় ভগ্নাংশ এটাৰ তলত থকা সংখ্যাটো হৈছে কি হৰ হৰটো 0 হ'ব নোৱাৰে বুলি কোৱা হৈছিল ইয়াত হৰটো 0 হোৱা নাই কোনটো 0 হৈছে p0 হৈছে আৰু p0 হ'ব নোৱাৰে বুলি আমাৰ সংজ্ঞাত কোৱা নাই q টো 0 হ'ব নোৱাৰে বুলি কোৱা হৈছিল গতিকে q 0 হোৱা নাই গতিকে শূন্য এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব লিখা শূন্যটো পৰিমেয় সংখ্যা হয়নে সলিউশন লিখা শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ শূন্য ইজ ইকুৱেল টু শূন্য বাই আমি যিকোনো বা এনেকৈ লিখিলেও হ'ল 0/1 0/2 0/3 আদি ৰূপত লিখিব পাৰো গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা হ'ব এতিয়া কুৱেশ্যন নম্বৰ 2 ত কোৱা হৈছে এটো নিশ্চয় বুজি পাইছা তে আমি 2 নম্বৰটো চাও কোনোবাই বুজি নাপালে মোক কমেন্টত জনালে হ'ল মই আকৌ বুজাবলৈ চেষ্টা কৰিম একো ডাঙৰ কথা নহয় একেবাৰে সহজ এইবিলাক কুৱেশ্যন নম্বৰ 2 ত কোৱা হৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা তে আমি জনামতেতো 3 আৰু 4 ৰ মাজত সংখ্যাই নাই নহয় জানো 1 1 ৰ পিছত 2 2 ৰ পিছত 3 3 ৰ পিছত 4 নহয়নে কিন্তু 3 আৰু 4 ৰ মাজত অখণ্ড সংখ্যাহে নাই বা স্বাভাৱিক সংখ্যাহে নাই কিন্তু যদি পৰিমেয় সংখ্যাৰ কথা আমি কওঁ তেতিয়া হলে যিকোনো দুটা ক্ৰমিক সংখ্যাৰ মাজত 1 আৰু 2 ৰ মাজত 2 আৰু 3 ৰ মাজত বা 3 আৰু 4 ৰ মাজত আমি অসংখ্য আমি পৰিমেয় সংখ্যা পাম কোনো হিসাব নাই বুজি পাইছানে গতিকে এটো চাও হা কেনেকে কাৰণ 3 আৰু 4 বুলি কোৱা হৈছে 3 আৰু 4
মই আকৌ ভালকৈ কৈ দিম, আগতে চাই লোৱা। 3 আৰু 4 বুলি কওঁতে 3.1, 3.2, 3.4, 3.5 এইবিলাকোতো আমাৰ কি সংখ্যা হয়? পৰিমেয় সংখ্যাই নহয় জানো? পৰিমেয় সংখ্যাই হয়। আৰু 4তকৈ সৰু হয়, 3তকৈ ডাঙৰ হয়। চাই লোৱা 3.1, 3.2, 3.4 এইবিলাক আটাইবিলাকে 3তকৈ ডাঙৰ হয় আৰু 4তকৈ সৰু হয়। গতিকে এনেকুৱাকৈ আমি অজস্ৰ সংখ্যা পাম, কোনো হিচাপেই নাই। সেইকাৰণে দুটা ক্ৰমিক সংখ্যাৰ মাজত আমি অসংখ্য পৰিমেয় সংখ্যা পাওঁ। কিন্তু তাৰে মাজত আমাৰ যিকোনো 6টা পৰিমেয় সংখ্যা লিখিবলৈ কৈছে। এতিয়া আমি কৰিম কেনেকৈ? চোৱা, কুৱেশ্যন নম্বৰ 2 তোমালোকৰ লগত কিতাপ আছেই, কুৱেশ্যন লিখি ল'ব পাৰা, তথাপিও মই লিখি দিছোঁ বাৰু। কুৱেশ্যনটো হ'ল 3 আৰু 4। 3 আৰু 4ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা লিখা। 6টা পৰিমেয় সংখ্যা লিখা। সলিউশন। আচ্ছা, 3টো আমি 3/1 লিখিব পাৰোঁ, কাৰণ মই কৈছোঁৱে যিকোনো সংখ্যাৰ তলতে 1 আছে। তলত 1 আছে, কিন্তু আমি সেইটো নিলিখোঁ, 1টো তলত নিলিখোঁ। গতিকে 3টো আমি 3/1 ৰূপত লিখিছোঁ। 4টো আমি 4/1 লিখিব পাৰোঁ, হয়নে? 4ক 1ৰে হৰণ কৰা 4ই পাবা, 3ক 1ৰে হৰণ কৰা 3য়ে পাবা। এতিয়া 3 আৰু 4ৰ মাজত আমি কেইটা সংখ্যা উলিয়াব লাগে? 6টা উলিয়াব লাগে। এতিয়া ইয়াত প্ৰথম কথাটো হ'ল হৰটো আমি একে কৰি ল'ব লাগিব। বুজি পাইছানে? এতিয়া এইটো আৰু এইটোৰ মাজত আমাক 6টা পৰিমেয় সংখ্যা লাগে, আমি হৰটো একে কৰিব লাগিব। কেনেকৈ কৰিম? এটা কাম কৰি দিয়া, আমাক 6টা পৰিমেয় সংখ্যা লাগে, 6টা পৰিমেয় সংখ্যা লাগে। গতিকে 6 + 1, তাৰ লগত 1 বেছি লোৱা, কিমান হয়? 7। 7ৰে পূৰণ কৰি দিয়াচোন। ইয়াত 7ৰে পূৰণ কৰি দিয়া। ইয়াত 7 কৰিলে ইয়াতো 7, আৰু ইয়াত 7 কৰিলে এইটো 7। তেতিয়া মানে কি হ'ব? একজেক্টলি আমাৰ যিমানটা সংখ্যা লাগে সিমানটা সংখ্যাই আমি পাম। বুজি পাইছানে? যিমানটা লাগে তাৰ লগত 1 যোগ কৰি পেলাই যিমান পাম সেইটোৰ লগত পূৰণ কৰিলে আমি আমাৰ দৰকাৰ হোৱা সংখ্যা যিমান আছে সিমানেই পাম। এতিয়া 3 × 7 গুণ কিমান হ'ব? 21। 1 × 7 গুণ 7, 1 × 7 গুণ 7, 4 × 7 গুণ 28। ইয়াত হৰটো এতিয়া একেই হৈ আছে। এতিয়া 21ক 7ৰে হৰণ কৰিলে 7 × 3 = 21, তাৰমানে 3য়ে এইটো, মানে এই সংখ্যাটো 3ৰ সমান। আকৌ 7 × 4 = 28, মানে 28ক 7ৰে কাটিলে 4 বাৰ যাব, 4ৰ সমান। গতিকে 3 আৰু 4ৰ মাজৰ সংখ্যা, এইটো আৰু এইটোৰ মাজৰ সংখ্যা উলিয়াই দিলে হৈ গ'ল, একেই। গতিকে 7/21, এইটো হ'ল 7/28। তাক 7/21 আৰু 7/28ৰ মাজত কি কি পৰিমেয় সংখ্যা থাকিব? 7/22, 7/23, 7/24, নহয় জানো? গতিকে লিখা এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যাবোৰ হ'ল, লিখা 22/7, 23/7, 24/7, 25/7, 26/7 আৰু 27/7। এই আটাইবিলাকেই 3 আৰু 4ৰ মাজত থকা সংখ্যা। নিশ্চয় বুজি পাইছা? এতিয়া ইয়াৰ পিছত আমাৰ একেধৰণৰ কুৱেশ্যন আছে যে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা বুলি কৈছে। 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা। ইতিমধ্যে মই এইটো কৰি দিছোঁ। 2 নম্বৰটো 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 নম্বৰ কুৱেশ্যনটো ইয়াৰ লগত প্ৰায় একেই, ইয়াতো হৰ অলৰেডি সমান হৈ আছে। 3/5ত 5 আছে, 4/5তো 5 আছে। গতিকে 5টা পৰিমেয় সংখ্যা লাগে। গতিকে 6ৰে মাল্টিপ্লাই যদি আমি কৰি দিওঁ তলে ওপৰে, তেতিয়াহ'লে আমি 5টা পৰিমেয় সংখ্যা উলিয়াব পাৰিম।
এতিয়া গোটেইখিনি কৰিবলৈ গ'লে ভিডিঅ'টো বৰ দীঘলীয়া হ'ব গতিকে আজিলৈ মই ইমানতে সামৰিছোঁ তোমালোকে পিছৰখিনি চেষ্টা কৰি চাবা যদি নোৱাৰা তেতিয়াহ'লে আমি আকৌ আলোচনা কৰিম পিছৰ ভিডিঅ'টোত আকৌ 3 আৰু 4 লগতে 1.2 যিখিনি আমাৰ প্ৰাৰম্ভিক কথা আছে সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ